নমস্কাৰ দিনটোৰ শিৰোনামৰ সৈতে ষ্টুডিঅ'ত পৰিভা মহন্ত আন্দোলনৰ সময়ত আৰক্ষীৰ গুলীত নিহত হোৱা ছেম ষ্টেফৰ্ডৰ ঘৰত এজিপিৰ নেতৃত্ব ছেমৰ মাতৃক লগ কৰি সমবেদনা জগদীশ ভূঞা আৰু চিত্ৰঞ্জন বসুমতাৰীৰ এজিপিয়ে নতুনকৈ ৰাজনীতিত ভৰি দি যাত্ৰা আৰম্ভ ছেমৰ ঘৰৰ পৰা আৰু এজিপি গঠনক লৈ সুখী হৈছে ছেমৰ পৰিয়ালবৰ্গ বিজেপি চৰকাৰে প্ৰতাৰণা কৰা অভিযোগ তুলি নতুন দলে ন্যায় দিব বুলি আশাবাদী ছেমৰ পৰিয়ালবৰ্গ আমি এটা জাতীয় ৰাজনৈতিক শক্তি এটা যাত্ৰা এটা নতুনকৈ আৰম্ভ কৰিছোঁ যাত্ৰাটো আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত আমাৰ যি পাঁচজন আমাৰ সন্তানে অসমীয়া জাতিৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত আত্মবলিদান দিছিল সেই পাঁচটা পৰিয়াল আমাৰ বাবে বা পবিত্ৰ স্থান গতিকে আমি আজি ইয়াত আৰম্ভ কৰিছোঁ এখেতসকলৰ শুভেচ্ছা আশীৰ্বাদ ল'বলৈ আহিছোঁ ইয়াৰ পাছত বাকী কেইজন শ্বহীদৰ পৰিয়াললৈ আমাৰ আহ্বায়ক সমিতিৰ সদস্যসকল যাব গতিকে আমাৰ ইয়ালৈ অহাৰ লগত অন্য বিষয়ৰ সম্পৰ্ক একোৱেই নাই আমি কেৱল তেওঁলোকৰ আশীৰ্বাদ আৰু শুভেচ্ছা বিচাৰি আহিছোঁ আমি যাত্ৰাটোৰ আৰম্ভণিত তেখেতসকলৰ আশীৰ্বাদ আমাৰ প্ৰয়োজন আছে আকৌ বিজেপিত পুৰণিৰ প্ৰসংগ পুৰণি বিজেপি কৰ্মীৰ ক্ষোভ প্ৰশমিত কৰিবলৈ হেংৰাবাৰী পালেহি নগাঁৱৰ প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই বৈঠকত বহিল ৰাজ্যিক বিজেপিৰ সভাপতিৰে উদ্দেশ্য ক্ষোভৰ প্ৰশমন হেংৰাবাৰীলৈ আহিল ৰাজেন গোহাঁই দলীয় নেতৃত্বৰ প্ৰতি ক্ষোভ আছে একাংশ পুৰণি বিজেপি কৰ্মীৰ আৰু সেইসকল বিজেপি কৰ্মীয়ে বিচাৰে ক্ষোভ প্ৰশমিত হওক আৰু এই ক্ষোভ প্ৰশমিত কৰিবৰ বাবেই প্ৰাক্তন নগাঁৱৰ সাংসদ ৰাজেন গোহাঁই মিলিত হৈছে ৰঞ্জিত দাসৰ সৈতে বৈঠকত বিৰামহীন কাৰ্যসূচীৰে 2021ত বিজেপি প্লাছ সমান 100+ৰ লক্ষ্য লোৱা বিজেপিত ক্ষোভ আছে একাংশ পুৰণি কাৰ্যকৰ্তাৰ এই ক্ষোভৰ বহিঃপ্ৰকাশে 2021ত যাতে প্ৰভাৱ নেপেলায় বিজেপিৰ মিছনত তাৰ উদ্দেশ্যেৰে সোমবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত উপস্থিত হ'ল নগাঁৱৰ প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই গোহাঁইৰ স্পষ্ট কথা পুৰণি বিজেপিক লাগে মৰমৰ এষাৰি মাত প্ৰশমন হ'ব লাগিব পুঞ্জীভূত ক্ষোভ দলীয় কাৰ্যকৰ্তাৰ মাজত কিছু কিছু জেগাত ক্ষোভ আছে তাত কোনো সন্দেহ নাই কিন্তু সেই ক্ষোভখিনি উদ্গীৰণ ইমান বেছিকৈ হোৱা নাই কিন্তু ক্ষোভ আছে কিন্তু মোৰ বিশ্বাস আছে যে দলৰ কৰ্মীয়ে কেতিয়াও দলৰ বিৰুদ্ধে কাম নকৰে কিন্তু এষাৰ মৰমৰ মাত বিচাৰে ভালকৈ মাত এষাৰ বিচাৰে অকণমান গুৰুত্ব বিচাৰে সেই গুৰুত্বকণ আমাৰ দলৰ পিনৰ পৰা দিলে বা মাতষাৰ দিলে যদি তেওঁলোক সন্তোষ হয় সেইটো কৰাটো আমি আপত্তি ৰাখিব নালাগে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ নেতৃত্বত 2021ত 85ৰ অধিক আসন লাভৰ দাবী ৰাজেন গোহাঁইৰ 2021ত সোণোৱালৰ নেতৃত্বতে চৰকাৰ হোৱাৰ দাবী গোহাঁইৰ ডেফিনেটলি সফল হ'ব মই 100ৰ কথা নকলেও অন্তত 85ৰ ওপৰত যাবগৈ তাৰ কোনো সন্দেহ নাই হয়তো সময়ে ক'ব যে 100ৰো ওচৰ চাপিবগৈ পাৰে সেইটোও সঁচা কথা আৰু ৰঞ্জিত দাসৰ নেতৃত্বত দলটো যি ধৰণে আজি আগুৱাই লৈ গৈ আছে তেওঁ যথেষ্ট সূক্ষ্ম চিন্তাধাৰাৰে তেওঁ আগুৱাই লৈ গৈ আছে ইফালে বৰহমপুৰ সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই গণভীতি হেৰুৱা বুলি উল্লেখ কৰি গোহাঁয়ে ক'লে দলে টিকেট দিলে জয়ী হ'বই গোহাঁই খেলাৰটো ইচ্ছা আছে কিন্তু এইটো দলে খেলুৱাব লাগিব দলে য'ৰ পৰা খেলুৱাব খোজে তাতে খেলিম চাওক আশা কৰা মতেতো নহয় যিহেতুকে বৰহমপুৰটো এলায়েন্স পাৰ্টনাৰ লগত আছে গতিকে দলে চিন্তা কৰিব ক'ত কেনেকৈ এডজাষ্ট কৰিব পৰা যায় ইচ্ছা প্ৰকাশ কৰিছোঁ এজন জ্যেষ্ঠ কৰ্মী হিচাপে আৰু সেই হিচাপে যদি দলে ভাবে যে তেওঁক খেলোৱাটো উচিত হ'ব যদি খেলায় তেতিয়াহ'লে খেলিম ক'ৰ পৰা এতিয়া কথা হ'ল ৰঞ্জিত কুমাৰ দাসক দলৰ পুৰণি কৰ্মীৰ পুঞ্জীভূত ক্ষোভৰ উমান দি ক্ষোভৰ প্ৰশমনত সফল হ'বনে ৰাজেন গোহাঁই কেমেৰাত নিতুল কৃষ্ণৰ সহযোগত ৰাজু বৰুৱা নিউজ 18 অসম নৰ্থ ইষ্ট দুদিন নিৰ্বাচনী প্ৰচাৰ চলায়ে বিটিচিৰ শাসন বিজেপিৰ দখললৈ আহিব বুলি দাবী কৰিছিল মন্ত্ৰী পীযুষ হাজৰিকাই এই সদম্ভ ঘোষণাৰ পিছতে এতিয়া মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে সৰব হৈ পৰিছে কংগ্ৰেছ বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰ চলালে কোভিড নিবিয়পে বুলি কটাক্ষ কংগ্ৰেছী নেতা কৰ্মীৰ এনেদৰেই বিটিচিত শনি আৰু দেওবাৰে নিৰ্বাচনী প্ৰচাৰ চলালে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাই
কোভিড-19 গাইডলাইনক উলংঘা কৰি হাজাৰ হাজাৰ মানুহ লৈ নিৰ্বাচনী প্ৰচাৰ চলাই দেওবাৰে পীযুষে সদম্বে ঘোষণাই কৰি দিলে যে এইবাৰ বিটিচিত সকলো দল নিশেষ হৈ যাব। বিজেপিয়ে দখল কৰিব বিটিচিৰ শাসনৰ বাকজৰি। বিজেপি দলে চৰকাৰ গঠন কৰিব মই কনফিডেণ্ট, মই দৃঢ়ভাৱে বিশ্বাসী। মই কেইবাদিনত ঘূৰি আছোঁ, ইয়াতে হাজাৰ হাজাৰ মানুহ আহিছে। এই কথাই প্ৰমাণ কৰে যে বেলেগ দল নাইকিয়া হৈ যাব। বিজেপি দলে চৰকাৰ গঠন কৰিম। পীযুষ হাজৰিকাৰ এই সদম্ভ ঘোষণাৰ পিছত জাঙুৰ খাই উঠিল প্ৰদেশ কংগ্ৰেছ। পীযুষক সৰু মন্ত্ৰী বুলি কৈ প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ তথা বিটিচিৰ দায়িত্বত থকা কংগ্ৰেছী নেতা দুৰ্গাদাস বৰুৱাই ক'লে, সৰু মন্ত্ৰী পীযুষে নিৰ্বাচনী প্ৰচাৰ চলালে কোভিড নিবিয়পে আৰু কংগ্ৰেছ AIUDF চলালে বিয়পে। এয়া কেনে কথা? হিমন্ত বিশ্ব ডাঙৰীয়াক কৈছোঁ, আপোনাৰ সৰু মন্ত্ৰী ষ্টেট হেল্থ মিনিষ্টাৰ পীযুষ হাজৰিকাই সকলো নিয়ম নীতি ভংগ কৰি হাজাৰ হাজাৰ মানুহ লৈ পেলাই BTADত মিটিং কৰি আছে। তাত কোভিড নহয় আৰু আপুনি কোভিড হ'ব বুলি কৈ আপুনি গৈছে, কোভিড হ'ব বুলি কৈ আপুনি নিৰ্বাচনটো পিছুৱাব লাগে বুলি আপুনি ইলেকশ্যন কমিশ্যনলৈ চিঠি দিছে, চৰকাৰলৈ আপুনি চিঠি পত্ৰ প্ৰেৰণ কৰিছে। মন্ত্ৰী পীযুষক এনেদৰে সমালোচনা কৰি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো এজাউৰি দিলে দুৰ্গাদাস বৰুৱাই। ক'লে, এফালে হিমন্তই চিঠি লিখি বিটিচি নিৰ্বাচন পিছুৱাব লাগে বুলি কৈছে, আনপিনে তেওঁৰেই সৰু মন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলাই ফুৰিছে। এয়া ডাবল ষ্টেণ্ডাৰ্ড। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি ডাবল ষ্টেণ্ডাৰ্ড কেলৈ কৰিছে? আপোনাৰ সৰু স্বাস্থ্যমন্ত্ৰীগৰাকীক যোৱাকালি টংলাত মিটিং কৰিছে, তাৰ আগদিনা বাছঘাট মিটিং কৰিছে, দুখনকৈ হাজাৰ হাজাৰ মানুহলৈ কৰিছে, কোনো কোভিড প্ৰট'কল নাই। আপোনালোকে কোভিড প্ৰট'কল মেইনটেইন কৰি নিৰ্বাচনটো পাতি সেই অঞ্চলৰ প্ৰাৰ্থীসকলক, ৰাজনৈতিক দলবিলাকক আপোনালোকে সকাহ দিয়ক। তেখেতসকলে নিৰ্বাচন এইকাৰণে পিছাই আছে কি নিৰ্বাচন যদি হৈ গ'লহেঁতেন যোৱা 4 এপ্ৰিলত আজিলৈকে UPPLৰ চৰকাৰ গ'লহেঁতেন আৰু এতিয়ালৈকে এই দুৰ্নীতিগ্ৰস্ত হাগ্ৰামা মহিলাৰে আদি কৰি বিভিন্ন নেতাবিলাক জেলত যাব লগা হ'লহেঁতেন। তো সেইটোকে ভয় কৰি আজি নিৰ্বাচন পিছুৱাই আছে। কিন্তু যেতিয়াই নিৰ্বাচন হ'ব UPPL দলে ইয়াতে শাসনলৈ আহিব। এতিয়া এনেদৰেই চলিছে বিটিচিত নিৰ্বাচনী বঁটা। বিটিচি দখলৰ মাৰাথন দৌৰ। পিছে ৰাজ্যিক নিৰ্বাচনী আয়োগে কেতিয়া অনুষ্ঠিত কৰে নিৰ্বাচন, সেয়া এতিয়াও অস্পষ্ট। বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ডিছপুৰত আছে এগৰাকী হ'ব মন্ত্ৰী। সকলো বিষয়তে হ'ব বুলি কয় এই মন্ত্ৰীগৰাকীয়ে। কিন্তু কোনে কাক এই আখ্যা দিলে, আহক চাওঁ। হ'ব, সকলো হ'ব। প্ৰতিটো বিষয়তে হ'ব বুলি কোৱাৰ বাবেই মন্ত্ৰীয়ে পালে হ'ব মন্ত্ৰী আখ্যা। এইজন হ'ব মন্ত্ৰীৰ বিৰুদ্ধে এপছুৰ সভাপতিয়ে তুলিছে বহু অভিযোগ। পিছে কোন এইজন হ'ব মন্ত্ৰী? এপছুৰ সভাপতিয়ে হ'ব মন্ত্ৰী আখ্যা দিয়া এইগৰাকী মন্ত্ৰী হৈছে ৰাজ্যৰ জনজাতীয় আৰু ভৈয়াম উন্নয়ন বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্ম। দিছপুৰৰ এইজন হ'ব মন্ত্ৰীৰ বিৰুদ্ধে এপছুৰ সভাপতি দীপেন বৰুৱাই তুলিছে বহু অভিযোগ। দিছপুৰৰ এই হ'ব মন্ত্ৰীৰ বাবেই ৰাজ্যৰ বড়ো কছাৰী স্বায়ত্তশাসিত পৰিষদ গঠনত বাধাৰ সৃষ্টি হোৱা বুলি অভিযোগ তুলিলে দীপেন বৰুৱাই। তেওঁৰ অভিযোগ, মন্ত্ৰী চন্দন ব্ৰহ্মই সকলো কামতে হ'ব বুলি কয়, কিন্তু কোনো কামেই নহয়। সেইজন মন্ত্ৰী বড়ো মন্ত্ৰী হয়, সেইজন মন্ত্ৰী BPFৰ মন্ত্ৰী হয় আৰু WPT তাৰ অধীনত আছে। ই নডেল এজেঞ্চি হয়, মানে স্বায়ত্তশাসন পৰিষদ গঠন কৰা তাৰ নডেল এজেঞ্চি। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া, বিত্তমন্ত্ৰী ডাঙৰীয়া তাক অধিকাৰ দিছে যে 4খন বিল আনক, মৰাণ মট্ট, কমতাপুৰ আৰু বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল। কিন্তু সি 3খন বিল আনিলে, এটা বিল নানিলে। গোটেই আলোচনাত সি ক'ব যে হ'ব, চব কাম হ'ব। তেখেতৰ নাম হ'ল চন্দন ব্ৰহ্ম। ইফালে বড়ো ভাষা অসমৰ সহযোগী ভাষা প্ৰসংগত এপছুৰ সভাপতিগৰাকীয়ে মতামত প্ৰকাশ কৰি কয়, BTR চুক্তি অনুসৰি বড়ো ভাষা অসমৰ সহযোগী চৰকাৰী ভাষা হিচাপে প্ৰয়োগ হ'ব। কিন্তু য'ত বড়ো অধ্যুষিত অঞ্চল আছে সেই ঠাইৰ চৰকাৰী কাৰ্যালয়ত বড়ো ভাষাও প্ৰয়োগ হ'ব লাগিব। অসমত অসমীয়া ভাষা চৰকাৰী আৰু BTRতো অসমীয়া ভাষা চৰকাৰী হিচাপে চলিব। ইয়াত কোনো মানে কনফ্লিক্ট নাই, কোনো কণ্ট্ৰাডিকশ্যন নাই। এই কথাবিলাক আমি স্পষ্টকৈ উপলব্ধি কৰিব লাগিব আৰু ৰাইজৰ ওচৰত আমি লৈ যাব লাগিব। ঢেকীয়াজুলিৰ পৰা হৰেণ ভূমিজ, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু দিনটোৰ শিৰোনাম অব্যাহত থাকিব এটা বিৰতিৰ পাছত। উদ্দেশ্য বিৰতিৰ পাছত সন্দেহযুক্ত লোকৰ অন্তৰ্ভুক্তিৰ প্ৰকাশন নেকি জাতিৰ দলিল NRC? জাতিৰ দলিল প্ৰকাশ পোৱাৰ এটা বছৰ সম্পূৰ্ণ হোৱাৰ পিছত এই প্ৰশ্ন বাৰে বাৰে আহিছে অসমীয়া মানুহৰ মনলৈ। ইয়াকে লৈ আকৌ প্ৰতীক হাজেৰা কাঠগড়ত থিয় কৰালে অসম প্ৰদেশ বিজেপিয়ে।
কাঠগড়াত হাজেলা সন্দেহযুক্ত ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হৈ আছে NRCত জানি শুনিও নিলিখিলে সন্দেহযুক্ত লোকৰ নাম হুইজ প্ৰতীক হাজেলা বুলি প্ৰশ্ন বিজেপি সভাপতিৰ কোন প্ৰতীক হাজেলা আমাৰ চৰকাৰখনৰ ওপৰত যদি কাৰোবাৰ আস্থা নাথাকে আমাৰ ক'বলগীয়া একো নাই কিন্তু আমি বিচাৰিছোঁ কি এই চৰকাৰখনৰ তত্ত্বাৱধানত নতুনকৈ NRC প্ৰস্তুত কৰাৰ কামত দায়িত্ব দিব লাগে দুটা উদাহৰণেই যথেষ্ট NRCৰ খচৰা প্ৰকাশ পোৱাৰ পিছতেই NRCৰ অন্যতম গুচৰীয়া অভিজিৎ শৰ্মা আৰু ৰাজ্য চৰকাৰে বাংলাদেশ সীমান্তৰ জিলাসমূহত 20% আৰু আন জিলাসমূহত 10% পুনৰীক্ষণ বিচাৰিছিল উচ্চতম ন্যায়ালয়েও কৈছিল পুনৰীক্ষণৰ প্ৰয়োজনীয়তা আছে কিন্তু সেই কাম NRCৰ পূৰ্বৰ সমন্বয়কে কিমান দক্ষতাৰে কৰিলে তাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে কাৰণ NRCৰ পূৰ্বৰ সমন্বয়ক প্ৰতীক হাজেলাই উচ্চতম ন্যায়ালয়ক জনাইছিল যে 27% ইনচিডেণ্টেল ভেৰিফিকেশ্যন সম্পূৰ্ণ হৈছে এই 27% ইনচিডেণ্টেল ভেৰিফিকেশ্যনত 1,02,465 গৰাকী বিদেশীৰ নাম কৰ্তন হৈছিল যদি 27% ইনচিডেণ্টেল ভেৰিফিকেশ্যনতেই 1 লাখ মানুহৰ নাম কৰ্তন হৈছিল তেন্তে প্ৰতীক হাজেলাৰ তথ্য অনুসৰিয়েই সম্পূৰ্ণ পুনৰীক্ষণ হলে হয়তো আৰু লক্ষাধিক মানুহৰ নাম কৰ্তন হলহেঁতেন NRCত যে ব্যাপক খেলিমেলি হৈছে তাৰ এক ভয়ংকৰ তথ্যক লৈ ইতিমধ্যে আমি সম্প্ৰচাৰ কৰিছোঁ বাতৰি যাক লৈ পুনৰ আমি প্ৰকাশ কৰা বাতৰিৰ ধৰণেৰেই সোমবাৰে বিজেপিৰ এক যোগদান কাৰ্যসূচীত ক্ষোভ প্ৰকাশ কৰিলে ৰঞ্জিত কুমাৰ দাসে ৰঞ্জিত দাসৰ স্পষ্ট কথা ভুলবোৰ স্বজ্ঞানে ভুল বুলি নিদেখুৱালে হাজেলাই বিজেপিক লাগে পুনৰীক্ষণ NRCৰ ক্ষেত্ৰত আমি এফিডেভিট দিছিলোঁ যে বৰ্ডাৰ এলেকাত 20% আমাক তাত মানে ভেৰিফিকেশ্যন কৰিবলৈ সুযোগ দিব লাগে নৰ্মেল এলেকাত 10% ভেৰিফিকেশ্যন কৰাৰ সুযোগ দিব লাগে আৰু এই সুযোগটো ৰাজ্য চৰকাৰক পোনপটীয়াকৈ দিব লাগে বুলি আমি আহ্বান জনাইছিলোঁ কিন্তু সেই সময়ত সমন্বয়কে NRCৰ সমন্বয়কে এই সুবিধাটো নিদিয়াৰ কাৰণে এই জটিলতা থাকি গ'ল 20% বা 10% যদি ভেৰিফিকেশ্যন কৰোঁতে যদি শুদ্ধ যদি পোৱা যায় তেতিয়াহ'লে সেই NRCখনে গ্ৰহণ কৰক কিন্তু যদি সেই শুদ্ধ যদি নাথাকে ভেৰিফিকেশ্যন কৰাৰ পিছত তেতিয়াহ'লে পুনৰ ৰাজ্য চৰকাৰক দায়িত্ব অৰ্পণ কৰক 100% যাতে নতুনকৈ ভেৰিফিকেশ্যন কৰি পেলাই নতুনকৈ যাতে এখন NRC প্ৰস্তুত কৰে আমাৰ হাতত থকা তথ্য অনুসৰি NRCত অনৈতিকভাৱে অখিলঞ্জীয়াক দিয়া হৈছিল OI স্বীকৃতি এই ভয়াৱহ ঘটনা ঘটিছে কামৰূপ জিলাৰ চমৰীয়াৰ এগৰাকী বিষয়াই NRC কৰ্তৃপক্ষক প্ৰতিবেদন দিছিল যে চমৰীয়াৰ 60,000 মানুহক দিয়া হৈছিল OI টেগ এই প্ৰতিবেদনৰ পিছত 30,000 মানুহক সামৰি NRC কৰ্তৃপক্ষই আৰম্ভ কৰিছিল বিশেষ পৰীক্ষাত 30,000 OI যে নহয় ধৰা পৰিছিল এই দুটা উদাহৰণেই প্ৰমাণ কৰে NRC কেনেদৰে প্ৰস্তুত হৈছিল ৰঞ্জিত কুমাৰ দাসৰ দাবী NRC হ'ব পুনৰীক্ষণ প্ৰথমতে আমি ভেৰিফাই কৰি চাম যে 20% ভেৰিফাই কৰি চাম 10% ভেৰিফাই কৰি চাম তাত যদি দেখা পাওঁ তাত আমাৰ NRCত যিমানবোৰ নাম আছে কৰ্তন হৈছে ডিলেট হৈছে চব যদি ঠিকেই আছে তাত ক'বলগীয়া একো নাই যদি আমি দেখিছোঁ যে তাত 12% ভুল 80% ভুল তেতিয়াতো আমি 100% পুনৰ 100% ভেৰিফিকেশ্যন কৰি পেলাই নতুনকৈ NRC প্ৰস্তুতৰ দায়িত্ব অসম চৰকাৰক দিব বুলি আমি আশাবাদী ৰঞ্জিত কুমাৰ দাসৰ এই দাবী বাস্তৱত ৰূপায়ণ হ'বনে নহয় সেয়া সময়েহে ক'ব কেমেৰাত নিতুল কৃষ্ণৰ সহযোগত ৰাজু বৰুৱা নিউজ 18 অসম নৰ্থ ইষ্ট সংসদত অভব্য আচৰণ কৰি সদনৰ মজিয়াৰ পৰা নিলম্বিত হ'ল সাংসদ ৰিপুণ বৰা সহ ৰাজ্যসভাৰ 8গৰাকী সাংসদক নিলম্বন ঘোষণা কৰিলে বিধানসভাৰ অধ্যক্ষই আনহাতে নিলম্বন উঠাই লোৱাৰ দাবীত সাংসদ ভৱন চৌহদত কংগ্ৰেছী সাংসদে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ সংসদত অভব্য আচৰণ নিলম্বিত হ'ল সাংসদ ৰিপুণ বৰা সাংসদ ৰিপুণ বৰা সহ 8জন বিৰোধী সাংসদক অধিৱেশনৰ পৰা নিলম্বনৰ ঘোষণা ৰাজ্যসভাৰ অধ্যক্ষৰ के तहत जो नेम किए गए हैं माननीय चेयरमैन और हाउस द्वारा वो कृपया न रहे इसके बाद हाउस चलेगा माननीय एलओपी को दूसरे विषय में बोलने के এজন এজনকৈ নাম লৈ সদনৰ পৰা বাহিৰ কৰি দিয়ে নিলম্বিত সাংসদসকলক माननीय चेयरमैन ने जिनको नेम किया है उसमें श्री डेरी ओबरायन श्री संजय सिंह श्री राजीव सातव श्री के रागे श्री सैयद नसीर हुसैन श्री रिपुन बोरा डोला सेन श्री इलाम आरम करीम कृपया अपनी सीट पर जाएं अपना पीठ न दिखाएं मिस्टर रिपुन बोरा अपना बैक न दिखाएं
संसदीय परंपरा का पालन करें। অভব্য আচৰণৰ অভিযোগত ৰাজ্যসভাৰ চলিত অধিৱেশনৰ পৰা নিলম্বিত হয় এই 8জন সাংসদ। ৰাজ্যসভা পৰিচালনা নিয়মাৱলীৰ দফা 255 প্ৰদান কৰা কৰ্তৃত্বৰ যোগেদি অধ্যক্ষই গ্ৰহণ কৰে নিলম্বনৰ সিদ্ধান্ত। संसदीय परंपरा स्वस्थ परंपरा के तहत जो रूल 256 के तहत नेम हुए हैं वो कृपया बाहर जाएं। ৰিপুণ বৰাৰ উপৰিও নিলম্বিত আন 7গৰাকী সাংসদ হৈছে ডেৰেক অ'ব্ৰায়েন তৃণমূল কংগ্ৰেছৰ, সঞ্জয় সিং আম আদমি পাৰ্টি, ৰাজীৱ সাটপ কংগ্ৰেছ, কে ৰাগেশ CPM, ছৈয়দ নাছিৰ হুছেইন কংগ্ৰেছ, দলা সেন তৃণমূল কংগ্ৰেছ আৰু ইলাম ৰাম কাৰিম CPM। এই সাংসদসকলৰ বিৰুদ্ধে উপসভাপতিক শাৰীৰিকভাৱে অপদস্থ কৰিবলৈ চেষ্টা কৰাৰো অভিযোগ উত্থাপিত হৈছে। দেওবাৰে হুলস্থুলীয়া পৰিৱেশৰ মাজতে চৰকাৰে দুখনকৈ কৃষি সম্বন্ধীয় বিধেয়ক ৰাজ্যসভাত গৃহীত কৰিছিল আৰু এই সময়ছোৱাতে আম আদমি পাৰ্টিৰ সদস্য সঞ্জয় সিং আৰু কংগ্ৰেছ দলৰ সদস্য ৰাজীৱ সাটৱে ৰাজ্যসভাৰ সচিব প্ৰধানৰ টেবুলত উঠি বিধেয়ক দুখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক অ'ব্ৰায়েনে ৰাজ্যসভাৰ পৰিচালনা নিয়মাৱলী পুস্তিকা ফালি পেলাইছিল। আন কিছু সদস্যই নিজ আসনৰ সন্মুখৰ মাইক উভালি পেলাইছিল আৰু বিধেয়কৰ প্ৰতিলিপিও ফালি পেলাইছিল। বিৰোধী সাংসদ কেইগৰাকীয়ে বিধেয়ক কেইখন সিলেক্ট কমিটিলৈ প্ৰেৰণ কৰাৰ আৰু সোমবাৰে পুনৰ আলোচনা অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰিছিল। কিন্তু সেই সময়ত সদন পৰিচালনা কৰি থকা উপসভাপতি হৰিবংশ সিঙে অনুমতি প্ৰদান কৰা নাছিল আৰু কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিঙৰ বিধেয়ক সম্বন্ধীয় প্ৰত্যুত্তৰবোৰৰ অন্তত বিলখন ভোটিঙৰ কাৰণে আগবঢ়াই দিছিল। ভোটিঙৰ সময়ত বিৰোধী সদস্যই অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ পিছতে সোমবাৰে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্যসভাৰ অধ্যক্ষই। কিন্তু ইয়াৰ পাছতো ৰিপুণ বৰাকে ধৰি আন নিলম্বিত সদস্যই বিৰোধী দলৰ আন সাংসদৰে মিলি সংসদৰ চৌহদত प्रतिबाद সাব্যস্ত কৰিছে। मेरा आग्रह है कि माननीय सदस्य जो 256 के तहत नेम किए गए हैं वो कृपया सदन की कार्रवाई में न रहें। दिल्ली ब्यूरो चीफ पार्थज्योति बरार सहयोगत न्यूज डेस्क रिपोर्ट न्यूज 18 অসম নৰ্থ ইষ্ট। हाउस द्वारा वो कृपया न रहे। इसके बाद हाउस चलेगा। माननीय एलओपी को उस दूसरे विषय पर बोलने के लिए मैं मौका दूंगा। मेरा आग्रह है कि कृपया जो लोग रूल 256 के तहत नेम हुए हैं वो सदन की कार्रवाई में न रहे। सोता পৰৱৰ্তী খবৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত পুনৰ যোগদান অনুষ্ঠান বহুকেইগৰাকী শিল্পীয়ে কৰিলে যোগদান। কল্লুল বৰঠাকুৰকে ধৰি একাংশ শিল্পীৰ যোগদান। সভাপতি ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত আজি অনুষ্ঠিত হয় এই যোগদান কাৰ্যসূচী। জয়ন্ত কুমাৰ শৰ্মা, বঞ্জিত শৰ্মা, কৌশিক শৰ্মা আৰু বিমান বৰুৱাই আজি যোগদান কৰিলে ৰাজ্যিক বিজেপি। আৰু দিনটোৰ শিৰোনামৰ পুনৰ সময় হৈছে খন্তেক বিৰতি। ওডিএসি বিৰতিৰ পাছত আপুনি চাই আছে দিনটোৰ শিৰোনাম। বলিউডত পুনৰ মিটু। এবাৰ ছবি পৰিচালক অনুৰাগ কাশ্যপৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ আনিছে এগৰাকী অভিনেত্ৰীয়ে। অভিনেত্ৰীগৰাকী সমৰ্থন জনাইছে ৰাষ্ট্ৰীয় মহিলা আয়োগেও। বলিউডত পুনৰ বিস্ফোৰণ। এইবাৰ প্ৰসিদ্ধ চিনেমা নিৰ্মাতা অনুৰাগ কাশ্যপৰ বিৰুদ্ধে যৌন শোষণৰ অভিযোগ তুলিলে অভিনেত্ৰী পায়েল ঘোষে। उन्होंने जब बुलाया तब उनके घर में गई तो चीजें कुछ अच्छा नहीं हुआ मेरे साथ। उन्होंने मुझे अनकंफर्टेबल फील करवाया और थोड़ा सा मुझे बुरा लगा। जो भी हुआ वैसे होना नहीं चाहिए था, क्योंकि ना तो मैं उनके साथ काम कर रही थी, ना तो मेरा उनके साथ कोई जान पहचान था, ना तो हम दोस्त थे, हम जस्ट मिले थे। तो कोई तुम्हारे पास काम मांगने आए हैं या काम के लिए मिलने आए हैं, इसका मतलब ये नहीं होता कि দিশা সালিয়ান আৰু সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ৰহস্যৰ ন দিশ উদ্ঘাটন হৈ থকাৰ সময়তে অভিনেত্ৰী পায়েল ঘোষৰ অভিযোগে আন এক ধুমুহা বোৱাইছে বলিউডত। ছ'চিয়েল মিডিয়াত মিটু আন্দোলনৰ ধাৰা অব্যাহত ৰাখি পায়েল ঘোষে আনিছিল অভিযোগ। প্ৰধানমন্ত্ৰী মোদীক এনে ধৰ্ষণৰ দুষ্কাৰ্যৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ আহ্বান জনাইছিল পায়েলে। চিনেমা নিৰ্মাতা অনুৰাগ কাশ্যপে অৱশ্যে পায়েলৰ অভিযোগ ভিত্তিহীন বুলি দাবী তুলিছে। আনহাতে অনুৰাগ কাশ্যপৰ অধিবক্তাই মানহানিৰ গোচৰ তুলি চাপিছে আদালতৰ কাষ। ইফালে অনুৰাগ কাশ্যপৰ দুৰ্দিনৰ সময়ত অনুৰাগৰ সৈতে মাত মাতিছে প্ৰাক্তন পত্নী কল্কি কোচলিনেও। অনুৰাগে কেতিয়াও এনে কাম নকৰে বুলি
গভীৰ বিশ্বাস প্ৰকট কৰিছে বিচ্ছেদিতা পত্নী অভিনেত্ৰী কল্কিয়ে। ইফালে পায়েলৰ অভিযোগত নাম সাঙুৰ খাইছিল অভিনেত্ৰী ৰিচা চাদ্দা, তাপসী পন্নু, সায়ানী গুপ্তা, মাহি গিল আদিৰ নামো। এই অভিনেত্ৰীসকলৰ সৈতে অনুৰাগ কমফৰ্টেবল বুলি অভিযোগত উল্লেখ পাইছিল। এই কথাত খৰ্গহস্ত হৈ পৰিছে ৰিচা চাদ্দা। অনাহক নাম সাঙুৰাৰ বাবে পায়েলৰ বিৰুদ্ধে দিছে আইনী ব্যৱস্থা লোৱাৰ ভাবুকি। বলিউডৰ এই অভিযোগ প্ৰতি অভিযোগে ছ'চিয়েল মিডিয়াত মিশ্ৰিত প্ৰতিক্ৰিয়া তোলাৰ সময়তে নাৰী নিৰ্যাতনৰ বিৰুদ্ধে সৰব হৈ পৰিছে অভিনেত্ৰী কংগনা ৰানাৱত। ইফালে দিল্লীৰ সংসদ ভৱনৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে অভিনেত্ৰী তথা ৰাজ্যসভাৰ সাংসদ ৰূপা গাংগুলীয়ে। अब मुझे बताओ, मुंबई फिल्म इंडस्ट्री इस तरह से लड़कियों का अपमान करेगा और एक आदमी अनुराग काश्यप जो अपने आप को बड़े बड़े महलों में घूमता फिरता है और औरतों के बारे में बड़ी बड़ी बातें करता रहता है, वो एक्चुअली कमरे के अंदर एक लड़की को बुला के उसको बोलते हैं कि हम 200 लड़कियों से सोए हैं। इस तरह से आप उनको अपमान करते हो और आप कोई कुछ नहीं कर सकता। ब्यूरो रिपोर्ट, न्यूज 18 অসম নৰ্থ ইষ্ট। এবাৰ তেল ডিপুৰ সেলছমেনৰ ৰূপত এজন বিধায়ক। গ্ৰাহকৰ বাহনত তেল ভৰাই গ'ল একজন বিধায়কে। কোন এগৰাকী বিধায়ক আহক চাওক। সেলছমেনৰ ৰূপত এজন বিধায়ক। ইজনৰ পিছত সিজন গ্ৰাহকক সেৱা আগবঢ়াইছে বিধায়কগৰাকীয়ে। এইজন জুনাইৰ বিধায়ক ভুৱন পেগু। অইল ইণ্ডিয়াৰ তেল ডিপুৰ সেলছমেনৰ ৰূপত দেখা গ'ল বিধায়কগৰাকী। চিলাপথাৰ টাউনৰ পৰা 15 নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথত ভাৰতীয় তেল নিগমৰ নৱনিৰ্মিত তেল ডিপু আৰম্ভণি কৰি কিছু সময় ডিপুলৈ অহা বাইকৰ তেল ভৰাই সেলছমেনৰ ভূমিকা পালন কৰিলে বিধায়কগৰাকীয়ে। সমাগত নিৰ্বাচন ভোটাৰক আকৰ্ষিত কৰিবলৈ কোনো জনপ্ৰতিনিধিয়ে পথাৰত কঠীয়া পাৰি ভুই ৰুই ট্ৰেক্টৰ চলাই ভোটাৰক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিছে। পিছপৰি নৰল বিধায়ক ভুৱন পেগু। এইদৰে সেলছমেনৰ ভূমিকা পালন কৰি দৃষ্টি আকৰ্ষণ কৰিলে জুনাইৰ বিধায়কগৰাকীয়ে। ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁই, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু দিনটোৰ শিৰোনামৰ শেষ অংশলৈ যোৱাৰ পূৰ্বে পুনৰ সময় হৈছে খন্তেক বিৰতিৰ।